দেখিছে আৰু অসম আৰক্ষী বিশেষকৈ জামুগুৰিহাট পুলিচ MLAৰ বুঢ়া আঙুলিৰ নিৰ্দেশত চলে আৰু ভুৱা কেছ ৰেজিষ্টাৰ অসমৰ ভিতৰত হায়েষ্ট জামুগুৰি আৰক্ষী প্ৰশাসনত হয় আৰু খোজ লোৱাত এক নম্বৰ এওঁলোক এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামুগুৰি থানাৰ অচিয়া মোক নিজেই কৈছে যে মোক পদ্মা হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু OCয়ে মোৰ পৰা 5,000 টকা অনলাইনত ঘোষ লৈছে সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম দেখিছে আৰু অসম আৰক্ষী বিশেষকৈ জামুগুৰিহাট পুলিচ MLAৰ বুঢ়া আঙুলিৰ নিৰ্দেশত চলে আৰু ভুৱা কেছ ৰেজিষ্টাৰ অসমৰ ভিতৰত হায়েষ্ট জামুগুৰি আৰক্ষী প্ৰশাসনত হয় আৰু খোজ লোৱাত এক নম্বৰ এওঁলোক এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামুগুৰি থানাৰ অচিয়া মোক নিজেই কৈছে যে মোক পদ্মা হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু OCয়ে মোৰ পৰা 5,000 টকা অনলাইনত ঘোষ লৈছে সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম দেখিছে আৰু অসম আৰক্ষী বিশেষকৈ জামুগুৰিহাট পুলিচ MLAৰ বুঢ়া আঙুলিৰ নিৰ্দেশত চলে আৰু ভুৱা কেছ ৰেজিষ্টাৰ অসমৰ ভিতৰত হায়েষ্ট জামুগুৰি আৰক্ষী প্ৰশাসনত হয় আৰু খোজ লোৱাত এক নম্বৰ এওঁলোক এই বনৰীয়া কুকুৰে ঘৰৰ ওচৰৰ মানুহৰ ছাগলী কামুৰিছে আৰু পুলিচে জামুগুৰি থানাৰ অচিয়া মোক নিজেই কৈছে যে মোক পদ্মা হাজৰিকাই যোৱাকালি ৰাতিপুৱা শুবলৈ দিয়া নাই আৰু সেইটো কাৰণে মোৰ ওপৰত ভুৱা ধাৰা লগাই পেলাই মোক এৰেষ্ট কৰাইছে আৰু ইনভেষ্টিগেশ্যন অফিচাৰ আৰু OCয়ে মোৰ পৰা 5,000 টকা অনলাইনত ঘোষ লৈছে সেইখিনি মই তথ্য পাতি আপোনাক জমা কৰিম